hello, শুনি পাইছা নাই? Hello. 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 Network না network. Hello, hello. Hello, শুনি পাইছা নাই? Network না network নাই. Hello. মোৰ কথা শুনি নাপায়. Hello. 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 মই গছৰ ওপৰত দি আছো আৰু আকৌ ওপৰলৈ উঠি লম তেতিয়া পাম চাগে ৰ'ব. Hello. 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 আমাৰ গাঁওখনৰ নাম খোৱাং গৰৈমাৰী গাঁও। ইয়াত মানে বহুতখিনি নেটৱৰ্কৰ প্ৰব্লেম হয়। আমাৰ পঢ়া শুনা ল'ৰা ছোৱালী আছে, সিহঁতি নেটত কিছুমান ক্লাছ কৰিবলগীয়া হয়। আমি অনলাইন ক্লাছ কৰিবলগীয়া হয়, তেতিয়াও অসুবিধা হয়। স্কুলৰ বোৰতো মানে কি এইবোৰ মানে অনলাইনত কিছুমান হেৰি দিবলগীয়া হয়, তেতিয়াও অসুবিধা হয়। নেটৱৰ্কৰ কাৰণে ল'ৰা ছোৱালী বহুত অসুবিধা। ল'ৰাবোৰ মানে কি বাহিৰলৈ ওলাই আহিব পাৰে, গধূলি হ'লে কিবা এটা নেটত চাওঁ বুলি ক'লে ছোৱালী এজনীটো কেতিয়াতো বাহিৰত বা আলিলৈ উলিয়াই পঠিয়াব নোৱাৰি। সেইটো কাৰণে অকণমান অসুবিধা হয় আৰু আমাৰ। ল'ৰাবোৰতো গছত উঠিয়ে কৰে, আমিতো ভিতৰৰ পৰা চিঞৰ বাখৰ কেলে উঠিছ পৰিব বুলি ভয়ো খাওঁ। কিন্তু ছোৱালীজনীৰ ক্ষেত্ৰতো সেইখিনি কৰাব নোৱাৰে, গছত সিহঁতি উঠিব নোৱাৰে বা আলিলেওতো উলিয়াই পঠিয়াব নোৱাৰোঁ। কেতিয়াবা বাহিৰলৈ আহিলে আমি লগত আহি দিবলগীয়া হয়, কাৰণ আন্ধাৰ মুন্ধাৰতো ছোৱালীজনী বাহিৰতো মোবাইল চাই কিবা এটা কৰি থাকিব নোৱাৰে। এতিয়া লগততো মাকজনী থাকিবই লাগিব। চৰকাৰক মানে আহ্বান কি বুলি জনাম আৰু তেওঁলোকে যেন আমাৰ নেটৱৰ্কটো সুচাৰুৰূপে যেন সুবিধা কৰি দিয়ে, সেইখিনিয়ে আহ্বান জনাওঁ। কাৰণ ল'ৰা ছোৱালীখিনি আজিকালি প্ৰায় অনলাইনত ক্লাছ কৰিবলগীয়া হয়, কোচিং কৰিবলগীয়া হয়। ইমান টকা পইচা খৰচ কৰিও যদি আমি সুফল নাপাওঁ, আমাৰোতো বেয়া লাগে, কাৰণ আমি খেতি পথাৰ কৰি খোৱাও মানুহ। এটা ল'ৰা অনলাইন ক্লাছত দিবলগীয়া হ'লে মানে তুমি 1000-1200 তলত আমি কোনো ক্লাছৰ কথাই পাতিব নোৱাৰোঁ, ব্যৱহাৰ কৰিব নোৱাৰোঁ, একোৱেই নাপাওঁ। মোবাইলত কিবা এটা চাওঁ বুলি ক'লেও নাপাওঁ, বা আজি টিভি ৰিচাৰ্জ নাই, আমি মোবাইলটোকে চাম, সেইটোতো কোনো সম্ভৱেই নহয়। মোবাইলটো চাওঁ বুলি ক'বলৈ এনেই যায়, ৰিচাৰ্জটো এনেই কৰা হয়। 239 আমাৰ এতিয়া ঘৰতো 4জন মানুহৰ 4টা লাগিবই, হাতে হাতে মোবাইল। এই 4টা মোবাইলত কিমানখিনি দৰকাৰ হয় বাৰু। ডিব্ৰুগড় জিলাৰ খোৱাং গৰৈমাৰী গাঁও নিবাসী আমি, আৰু আমাৰ নেটৱৰ্কৰ ইয়াত বহুত ইছ্যু আছে, নেটৱৰ্ক প্ৰব্লেম আছে। আমি মানে আপোনাৰ ফোন কৰিবলৈও অসুবিধা, আৰু কিবা আমি অনলাইন যদি কিবা কোচিং লওঁ বুলি ভাবোঁ তেতিয়াও আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ মানে এতিয়া যাওক যিটো সময়ত 5G নেটৱৰ্ক চলি আছে, সেই সময়ত আমাৰ ইয়াত 4Gটো নালাগে, 3Gয়ে ভালকৈ হয়তো নাপায় মানে নেটৱৰ্ক। আৰু আমাৰ কাষতে LP স্কুল আছে, আজিকালি চব ডিজিটেলাইজ হৈ গ'ল, আৰু সকলো বস্তু আমি ফোনৰ পৰা আপলোড কৰিব লাগে। সেইবিলাক ধৰণৰ আমাৰ অসুবিধা বহুত সন্মুখীন হ'বলগীয়া হয়। আৰু আমি এখন এপ্লিকেশ্যন দেখাইছোঁ, আমি MLA ছাৰৰ যোগেদি মানে MLA ছাৰে ফৰৱাৰ্ড কৰি দিছিলে DC কোৰ্টলৈ। আমি তেখেতলোকৰ লগতো যোগাযোগ কৰিলোঁ, কিন্তু তেখেতলোকৰ ফালৰ পৰা একো মানে পদক্ষেপ লোৱা নেদেখিলোঁ। হয়, গছত উঠি কথা পাতিবলগীয়া হৈছে, মানে আমি তলতটোতো নেটৱৰ্ক নাপাওঁৱে। ইমাৰ্জেঞ্চি কোনোবাই যদি ফোন এটা কৰে, আমি হয় গছৰ ওপৰত উঠিবলগীয়া হয়, নহ'লে মথাউৰি একেবাৰে ওপৰলৈ যাবলগীয়া হয়। তথাপিও আপোনালোকে দেখিছে ভালকৈ শুনি নাপাওঁ কথাবোৰ। কোম্পানীসমূহলৈ এইটোৱে অনুৰোধ যে চৰকাৰেতো এতিয়া কৈ থাকে, ধৰক সাৰ্বজনীন উন্নয়নৰ কথা কৈ থাকে। তো সাৰ্বজনীন উন্নয়নত মই ভাবোঁ এইটো এটা চাগে এইটো এটা কাম হ'ব যদি চৰকাৰে আমাৰ ল'ৰাখিনিলৈ কৰি দিয়ে। কাৰণ আগন্তুক বহুতো নিযুক্তি পৰীক্ষা আহি আছে। নিযুক্তি পৰীক্ষাৰ সমূহ মানে অফলাইন কোচিং ল'বৰ কাৰণে আমাৰ ইয়াত কোনো সুবিধা নাই, আমাৰ খোৱাঙত বা মৰাণতো তেনেকুৱা ধৰণৰ নাই। এতিয়া ধৰক আমাৰ গাঁৱৰ মানে মানুহবোৰ ইমানো উন্নত নহয় যে আমি বাহিৰত ক'ৰবাত থাকি পেলাই মানে কোচিং এটা ল'ব পাৰিম। তো অনলাইনত কিছুমান বস্তু প্ৰভাইড কৰা হয়, সেই বস্তুবোৰ চাই পেলাই প্ৰিপেৰেশ্যন কৰিবলৈও আমাৰ মানে কোনো সুবিধা নাই। আৰু আজিকালিতো কলেজবিলাকতো বহুতো মানে অনলাইনতে কাম হয়, তো সেইবোৰ কৰিবলৈও আমাৰ ঘৰত মানে কোনো ফালৰ পৰা সুবিধা নহয়। ডিজিটেল ইণ্ডিয়াক লৈ মানে কি ক'ম, ডিজিটেল ইণ্ডিয়াৰটো এইটো আমাৰ এটাতো এইটো দেখিছে নমুনা। তো আমি দেখা ফালৰ পৰাতো ডিজিটেল ইণ্ডিয়াৰ একো এটা মানে উন্নয়ন হোৱা দেখাই নাই। তো মই মোৰ ঘৰখনৰ মোৰ ঠাইডোখৰে যদি উন্নয়ন নেদেখোঁ, তেতিয়াহ'লে মই কেনেকৈ ডিজিটেল ইণ্ডিয়া বুলি ক'ম।